উমলাৰ চলেৰে বিদ্যালয়ৰ মইনাহতৰ সৃজনী শক্তি বিকাশৰ মানসেৰে বিএলবেৰিয়া সৰস্বতী শিশু মন্দিৰৰ সৌজন্যত প্ৰথমবাৰ বাবে শিশু মেলা 2025 আয়োজন কৰা হয়। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত মেলাত এক সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয় খেলপথাৰলৈকে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰায় 300ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয়ৰ কণ মইনাহতক লৈ আয়োজন কৰা শিশু মেলা 2025ত তেওঁলোকে প্ৰদৰ্শনী হিচাপে এক গাঁৱৰ পৰিৱেশ উপস্থাপন কৰিবলৈ যত্ন কৰে, য'ত নামঘৰ, পথাৰত হাল বোৱা, তাঁতশাল, গছৰ তলৰ শিক্ষা দিয়াৰ পৰিৱেশ, মহুৰ খুঁটি দেখুওৱা হয়। তদুপৰি কণ মইনাহতে বিভিন্ন ধৰণৰ পাচলি, কাপোৰ, বিভিন্ন থলুৱা খাদ্য, সা-সামগ্ৰী আৰু গ্ৰন্থ বিপণী মেলা খোলা দেখা যায়। এই শিশু মেলা প্ৰদৰ্শনীত অংকুৰ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ 140ৰো অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই শিশু মেলাৰ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান আচাৰ্যই এইদৰে কয়। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা অনুষ্ঠানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত আমাৰ বিদ্যালয়খন বিএলবেৰিয়া সৰস্বতী শিশু মন্দিৰ লাচিত নগৰত অৱস্থিত। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ মইনাসকলৰ যাতে সৃজনী শক্তিৰ বিকাশ হয়, মুকলি আকাশৰ তলত উমলি জামলি খেলাৰ মাধ্যমেৰে সিহঁতৰ কিবা এটা শিক্ষা হয়, সেই উদ্দেশ্যেৰে আমি আজি শিশু মেলাখন আয়োজন কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল পাইছে। অভিভাৱক আৰু আমাৰ আচাৰ্য সকলোৰে সহযোগত আজি শিশু মেলাখন অনুষ্ঠিত কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই মুকলি আকাশৰ তলত যিটো শিক্ষা, সেই শিক্ষাৰ মাধ্যমেৰে তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত আমাৰ অসমৰ সংস্কৃতি, ভাৰতীয় সংস্কৃতি সকলোবিলাকে প্ৰায়বিলাককে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। নামঘৰ, ৰাস, ভাওনা, বিহু, ভেলাঘৰ সাজি ভোজ ভাত খোৱা, ৰোৱনী, দাৱনী, তাঁতশাল, যঁতৰ, কিতাপৰ মেলা, পুৰণি সংগ্ৰহালয়, বিদ্যালয়, এই সকলোবিলাককে সামৰি মানে পাচলি দোকানীও আছে। তেনেধৰণৰ গোটেই বস্তুখিনি সামৰি ছাত্ৰ ছাত্ৰীসকলে যিটো উমলি থাকে সিহঁতি, সেই উমলোতে যিটো কৰে সেইখিনিকে আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। শিশু মেলাখনিত উপস্থিত থাকে ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ ৰঞ্জিত সিংহ, ডিব্ৰুগড় জিলাৰ বিজেপিৰ প্ৰাক্তন সভাপতি উজ্জ্বল কাশ্যপ, ৰাষ্ট্ৰীয় স্বয়ং সংঘ ডিব্ৰুগড় জিলাৰ প্ৰচাৰক দীপাংকৰ গগৈ, শিশু শিক্ষা সমিতি অসমৰ উপ সভাপতি ডক্টৰ অলকানন্দা নেওগ, শিশু শিক্ষা সমিতিৰ শিৱসাগৰ বিভাগৰ প্ৰমুখ বীণা বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ সহ অধ্যাপক অৰুণ হাজৰিকা আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰণালী ফুকন। আজি বহুত ভাল লাগিছে। বিএলবেৰিয়া সৰস্বতী শিশু মন্দিৰৰ তত্বাৱধানত যি শিশু মেলা অনুষ্ঠিত হৈছে, এই শিশু মেলাই ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ যিটো ধাৰণা, শিক্ষাৰ যিটো সৰ্বাংগীন বিকাশ, সেইটো প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমীয়া সমাজ জীৱনত জড়িত বিভিন্ন দিশ যিবোৰ আছে, সাহিত্য, সংস্কৃতি, আমি বিহু আৰু যিবোৰ মানে আমাৰ হেৰাই যাবলগীয়া উপক্ৰম হৈছে, তেনেধৰণৰ সম্পদসমূহ সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীৰ আগত প্ৰদৰ্শন কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক উমলাৰ মাধ্যমেৰে আমাৰ যে সমাজখন কেনেধৰণৰ আছিল, অতীতৰ সমাজখন কেনেকুৱা আছিল, বৰ্তমানৰ কেনেকুৱা ধৰণৰ হৈছে, অদূৰ ভৱিষ্যতে কেনেকুৱা ধৰণৰ এটা হ'ব, গতিকে আমি জীয়াই থাকিবৰ কাৰণে আমাক কি প্ৰয়োজন, অৰ্থনীতি বুলি ক'লে আমি আমাৰ ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি যিবোৰ বস্তু আমাৰ প্ৰয়োজন আছে, সংস্কৃতি বুলি ক'লে মানে আমাৰ বিহুৰ পৰা আদি কৰি বিভিন্ন সমন্বয়ৰ সংস্কৃতি বুলি ক'লে মানে বিভিন্ন জাতি জনগোষ্ঠী, দেউৰী, মণিপুৰী, বড়ো আদি যি জনগোষ্ঠী আছে, তেওঁলোকৰ সাজপাৰৰ পৰা আদি কৰি গোটেইখিনি অসমীয়া সংস্কৃতিক প্ৰতিফলন কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱক অভিভাৱিকা আৰু ইয়াৰ লগত জড়িত সমগ্ৰ ব্যৱস্থাটোকে আমি সন্মান জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ যাতে যিবোৰ কাৰ্যক্ৰম লয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ যিটো ধাৰণা, সেইটো সম্পন্ন হ'ব বুলি আমি ভাবোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।